Dear students, welcome to my English class. Today I am going to discuss with you a very important topic from the grammar section. So today's topic is determiners. ডিটাৰমিনাৰ্ছ বুলি ক'লে আমি সেইবিলাক ৱৰ্ডক বুজোঁ যিবিলাক ৱৰ্ডে বস্তুৰ সংখ্যা পৰিমাণ অৱস্থা অৱস্থিতি আদি বুজায় এতিয়া কিবা বস্তু এটা কিমান পৰিমাণৰ আছে কম আছে নে বেছি আছে বা কোনোবা এটা বস্তু কিমান সংখ্যক আছে কেইটা আছে অলপ আছে নে বেছি আছে নে সেইবিলাক বুজাবৰ কাৰণে ডিটাৰমিনাৰ্ছবিলাক ব্যৱহাৰ কৰা হয় এতিয়া ডিটাৰমিনাৰ বুলি ক'লে আমি কোনবিলাকক বুজিম এ এন ডি সাম এনি মেনি মাছ ফিউ এ ফিউ ডি ফিউ লিটিল এ লিটিল ডি লিটিল ইচ এভৰি এইবিলাককে ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় এ এন ডি এইকেইটা হ'ল আৰ্টিকলকেইটাও ডিটাৰমিনাৰ্ছৰ ভিতৰতে পৰে আজি আমি এ এন ডিৰ বিষয়ে আলোচনা নকৰোঁ কাৰণ এইকেইটাৰ বিষয়ে তোমালোকে আগৰ ক্লাছত শিকি আহিছা এইটো ক্লাছত আমি বিশেষকৈ ক্লাছ 7ৰ পৰা ওপৰৰ ক্লাছৰ চিলেবাছত যিখিনি আহে যিখিনি এক্সাম্পল সাধাৰণতে আহি থাকে এক্সামত আমি সেইকেইটা ডিটাৰমিনাৰৰ বিষয়ে আজি আলোচনা কৰিম ডিটাৰমিনাৰ্ছৰ ব্যৱহাৰ শুদ্ধকৈ কৰিবলৈ হ'লে আমি প্ৰথমে জানিব লাগিব কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে কাৰণ নাউনটো কাউণ্টেবল নে আনকাউণ্টেবল জানিলেহে তাৰ আগত আমি কাৰেক্ট ডিটাৰমিনাৰটো বহুৱাব পাৰিম এতিয়া কাউণ্টেবল নাউন হ'ল সেইবিলাক নাউন যিবিলাক বস্তু আমি 1 2 3 4কে কাউণ্ট কৰিব পাৰোঁ যেনে ধৰি লোৱা পেন বুক বেলুন বয় গাৰ্ল মাৰ্বল ইত্যাদি আৰু আনকাউণ্টেবল নাউন হ'ল যিবিলাক বস্তু আমি 1 2 3 4কে কাউণ্ট কৰিব নোৱাৰোঁ যেনে ধৰি লোৱা চুগাৰ সল্ট চেণ্ড মিল্ক মানি পেচেন্স অনেষ্টি হেল্প ফাৰ্নিচাৰ ষ্ট্ৰেংথ আদি এইবিলাক হ'ল আনকাউণ্টেবল নাউন এতিয়া মানিটো আমি 1 2 3 4কে কাউণ্ট কৰিব পাৰোঁ কিন্তু যদি মানি বুলি কোৱা হয় তেতিয়া সেইটো হৈ যাব আনকাউণ্টেবল নাউন আৰু যদি ৰুপি বুলি কোৱা হয় তেতিয়াহে সেইটো কাউণ্টেবল নাউন হয় পেচেন্স অনেষ্টি হেল্প এইবিলাক হ'ল এবষ্ট্ৰেক্ট নাউন এইবিলাক আমি হাতেৰে স্পৰ্শ কৰিব পৰা অৱস্থা নাথাকে গতিকে এইবিলাকো 1 2 3 4কে কাউণ্ট কৰিব নোৱাৰা কাৰণে এইবিলাক নাউনো হৈ যায় আনকাউণ্টেবল নাউন কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন কাক কয় সেইটো জনাৰ পিছত তোমালোকে জানিব লাগিব কোনকেইটা ডিটাৰমিনাৰ কোনটো নাউনৰ লগত বহে এতিয়া কাউণ্টেবল নাউনৰ লগত বহা ডিটাৰমিনাৰকেইটা হ'ল এ এন ডি মেনি ফিউ সাম এনি ইচ এভৰি এটচেট্ৰা আনকাউণ্টেবল নাউনৰ লগত বহা ডিটাৰমিনাৰকেইটা হ'ল মাছ লিটিল সাম এনি এটচেট্ৰা এতিয়া এটা কথা মন কৰিবা এনি সাম এই ডিটাৰমিনাৰ দুটা কাউণ্টেবলৰ লগতো ব্যৱহাৰ হৈছে আনকাউণ্টেবলৰ লগতো ব্যৱহাৰ হৈছে কিন্তু ইয়াত এটা ৰুল আছে যে সামটো পজিটিভ বা এফাৰ্মেটিভ চেণ্টেন্সৰ লগত বহে আৰু এনিটো নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ লগত বহে নিগেটিভ মানে হ'ল নট থকা চেণ্টেন্স আৰু ইণ্টাৰগেটিভ চেণ্টেন্স মানে হ'ল যিবিলাক কুৱেশ্যন সোধা বা প্ৰশ্নবোধক বাক্যবিলাকক ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কয় ফৰ এক্সাম্পল some men are happy এই চেণ্টেন্সটো হ'ল এফাৰ্মেটিভ চেণ্টেন্স ইয়াত কি বুজাইছে কিছুমান মানুহ সুখী হয় তাৰমানে আনহেপি মানুহো কিছুমান থাকে গতিকে ইয়াৰ অৰ্থটো এই ধৰণে দেখাবৰ কাৰণে some men are happy ইয়াৰ লগত এই চেণ্টেন্সটোত some ব্যৱহাৰ হৈছে যিহেতু এইটো এটা এফাৰ্মেটিভ চেণ্টেন্স নেক্সট চাবা ইজ দেয়াৰ এনি ৱাটাৰ ইন দি জাগ এইটো হ'ল এটা ইণ্টাৰগেটিভ চেণ্টেন্স কুৱেশ্যন সুধিছে যে জাগটোত পানী আছেনে ইণ্টাৰগেটিভ কাৰণে তাত ৱাটাৰৰ আগত এনি ব্যৱহাৰ হৈছে আই ডিড নট চি এনি মেন দেয়াৰ এইটো হ'ল এটা নিগেটিভ চেণ্টেন্স নট আছে আৰু ইয়াত মেনৰ আগত এনি ব্যৱহাৰ হৈছে যিহেতু এইটো নিগেটিভ চেণ্টেন্স কিন্তু কেতিয়াবা আকৌ এই ৰুলটো ভংগ কৰাও দেখা যায় নেক্সট চাবা তোমালোকে কেইটামান এক্সাম্পল দিছোঁ উইল ইউ গিভ আছ ছাম ৱাটাৰ এই চেণ্টেন্সটো ইণ্টাৰগেটিভ চেণ্টেন্স ৰুল মতে ইয়াত ৱাটাৰ আগত এনি বহিব লাগিছিলে কিন্তু উইল ইউ গিভ আছ এনি ৱাটাৰ বুলি নকয় তাৰমানে যিকোনো পানী বুলি নকয় যে মোক অলপ পানী দিব পাৰিবানে অলপ বুলি ক'ব যাওঁতে ইয়াত ছাম ৱৰ্ডটো ব্যৱহাৰ হৈছে উইল ইউ গিভ আছ ছাম ৱাটাৰ যে আমাক অলপ পানী দিব পাৰিবানে ইণ্টাৰগেটিভ চেণ্টেন্স যদিও ইয়াত ৱাটাৰৰ আগত ছাম হৈছে ছাম পিপল ডু নট লাইক হিম এতিয়া এইটো নিগেটিভ চেণ্টেন্স ৰুল মতে এনি বহিব লাগিছিলে কিন্তু ছাম বহিছে ইয়াৰ মিনিংটো হ'ল কিছুমান
মানুহে তাক ভাল নাপায় গতিকে এনি মেন হ'লে আকৌ তাৰ মিনিংটো চেঞ্জ হৈ যাব যিকোনো মানুহে তাক ভাল নাপায় বুজাব কিন্তু মিনিংটো এই ধৰণে দেখাবলৈ যে কিছুমান মানুহে তাক ভাল নাপায় বুজাবৰ কাৰণে এই সাম ৱৰ্ডটো ডিটাৰমিনাৰটো পিপুলৰ আগত হৈছে এনি মেন কেন ডু ইট তাৰ পিছৰটো এইটো এটা এফাৰ্মেটিভ সেন্টেন্স কিন্তু তথাপিও ইয়াত মিনিংফুল হ'বৰ কাৰণে ইয়াৰ মিনিংটো এই ধৰণে বুজাবৰ কাৰণে মেনৰ আগত এনি ব্যৱহাৰ কৰা হৈছে যদিও এইটো এটা এফাৰ্মেটিভ সেন্টেন্স সেয়ে অৰ্থটো চাই পেলাই কেতিয়াবা ৰুল চেঞ্জ কৰিও ইন্টাৰগেটিভ সেন্টেন্সত কেতিয়াবা সাম বহিব পাৰে নিগেটিভত সাম বহিব পাৰে আৰু কেতিয়াবা এফাৰ্মেটিভ সেন্টেন্সতো এনি ব্যৱহাৰ হ'ব পাৰে পিছত ইচ আৰু এভৰি ব্যৱহাৰটো চোৱা ইচ আৰু এভৰি দুইটাই কাউণ্টেবল নাউনৰ আগত বহে কিন্তু ইয়াৰ মাজত এটাই ডিফাৰেন্স ইচে কম সংখ্যকৰ প্ৰত্যেককে বুজায় ধৰি লোৱা কেইজনমান ল'ৰা আছে ইচ অফ দি 3 বয়জ হেজ গট এ প্ৰাইজ এতিয়া 3জন বুলি নিৰ্দিষ্টকৈ ধৰি দিছে এনেকৈ যদি নিৰ্দিষ্ট সংখ্যকৰ মাজত কোৱা হয় বা কম সংখ্যকৰ কথা কোৱা হয় তেতিয়া ইচ হয় আৰু এভৰি অসংখ্যৰ মাজত মানে কাউণ্টেবল নাউনৰ আগতে হয় কিন্তু সংখ্যাটো বহুত বেছি হয় আনলিমিটেড হয় এটা ধৰি লোৱা এভৰি মেন উইল ডাই প্ৰত্যেকজন মানুহে মৰিব এটা হেতু যদিও কাউণ্টেবল তথাপিও অসংখ্য হয় মানে আনলিমিটেড হেতু বহুতৰ মাজত হয় হে তেতিয়া তেনে ক্ষেত্ৰত এভৰি ডিটাৰমিনাৰটো ইউজ কৰা হয় নেক্সট চোৱা মেনি আৰু মাছ মেনিয়ে সংখ্যা বুজায় আৰু কাউণ্টেবল নাউনৰ লগত বহে মেনি মানে হ'ল বহুত আই হেভ মেনি বুকছ এটা বুকছটো হ'ল কাউণ্টেবল নাউন গন্তি কৰিব পাৰি গতিকে বুকছটো কাউণ্টেবল হোৱাৰ কাৰণে তাৰ আগত মেনি হৈছে আই হেভ মেনি বুকছ মোৰ বহুত কিতাপ আছে মাছে পৰিমাণ বুজায় আৰু আনকাউণ্টেবল নাউনৰ লগত বহে দেয়াৰ ইজ মাছ চুগাৰ ইন দি পট মাছটোৱেও বহুত বুজায় কিন্তু ই আনকাউণ্টেবল নাউনৰ লগত বহে চুগাৰটো আনকাউণ্টেবল সেয়ে তাৰ আগত মাছ হৈছে ইয়াৰ পিছত চোৱা ফিউ এ ফিউ ডি ফিউ এই তিনিওটা ডিটাৰমিনাৰে কাউণ্টেবল নাউনৰ লগত বহে এটা তোমালোকে সেন্টেন্সত ইউজ কৰিবলৈ হ'লে তাৰ মিনিংটো গোটেইকেইটা ডিটাৰমিনাৰৰে ভালকৈ বুজি ল'ব লাগিব ফিউ মানে হ'ল প্ৰায় নথকা বুজায় এতিয়া এক্সাম্পলটো দিয়া আছে আই হেভ ফিউ এনিমিজ যে মোৰ শত্ৰু নাই বুলিবই পাৰি ক'ৰবাত এজন থাকিব পাৰে সেইটো প্ৰায় নথকাই বুজায় মানে এইটো নিগেটিভ অৰ্থত বুজায় যে নাই যেতিয়া প্ৰায় নথকা বুজায় তেনেকুৱা ক্ষেত্ৰত ফিউ ডিটাৰমিনাৰটো ব্যৱহাৰ কৰা হয় এই ফিউটো কেইজনমান বা কেইটামান থকা বুজায় যে আই হেভ এ ফিউ ফ্ৰেণ্ডছ যে মোৰ কেইজনমান বন্ধু আছে এতিয়া ফ্ৰেণ্ডছটো চবৰে থাকে গতিকে কেইজনমান যেতিয়া থাকে তেতিয়া সেইটোক এ ফিউ বুলি কয় আৰু ডি ফিউৱে যিকেইটা বস্তু থাকে গোটেইকেইটাকে যদি বুজায় বা যিকেইজন থাকে গোটেইকেইজনকে বুজায় তেতিয়া ডি ফিউ ডিটাৰমিনাৰটো ব্যৱহাৰ কৰা হয় ইয়াত কৈছে ডি ফিউ ফ্ৰেণ্ডছ আই হেভ আৰ অল ভেৰি গুড সেন্টেন্সটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ইয়াত কৈছে আই হেভ বুলি কৈছে যে মোৰ যিকেইজন আছে আটাইকেইজনেই খুব ভাল সেইকাৰণে ডি ফিউ হৈছে ইয়াত এ ফিউটো ব্যৱহাৰ নহয় এনেকুৱা সেন্টেন্সত যে তোমালোকে অৰ্থটো বুজিবলৈ চেষ্টা কৰিবা ইয়াত কৈছে যে মোৰ যিকেইজন বন্ধু আছে গোটেইকেইজনেই ভাল গতিকে তেনে ক্ষেত্ৰত ডি ফিউ ফ্ৰেণ্ডছ হ'ব তোমালোকক মই ইয়াৰ পিছত আৰু কিছুমান এক্সাম্পল দিম সেই এক্সাম্পলবিলাক তোমালোকে যেতিয়া ভালকৈ চাবা তেতিয়া আৰু কনচেপশ্যনটো তোমালোকৰ ক্লিয়াৰ হ'ব ইয়াৰ পিছত চোৱা লিটিল এ লিটিল ডি লিটিল এই তিনিটা ডিটাৰমিনাৰ আনকাউণ্টেবল নাউনৰ লগত বহে ইয়াৰ ব্যৱহাৰো ফিউ এ ফিউ ডি ফিউৰ সৈতে একেই মাত্ৰ ফিউ এ ফিউ ডি ফিউ এই তিনিটা ডিটাৰমিনাৰ কাউণ্টেবল নাউনৰ লগত বহে আৰু লিটিল এ লিটিল ডি লিটিল এই তিনিটা আনকাউণ্টেবল নাউনৰ লগত বহে এতিয়া লিটিলৰ এক্সাম্পল দিছোঁ চোৱা দেয়াৰ ইজ লিটিল মিল্ক ইন দি গ্লাছ মানে গ্লাছটোত গাখীৰ নাই বুলিবই পাৰি তোমালোকে পিকচাৰখনটো দেখিছা যে গ্লাছটোত গাখীৰ প্ৰায় নাই একেবাৰে তলিত অকণমানহে আছে যিটো নথকাৰ নিচিনাই মানে কোনো কামত নালাগে সেয়ে লিটিল মিল্ক নেক্সটটো চোৱা দেয়াৰ ইজ এ লিটিল মিল্ক ইন দি গ্লাছ গ্লাছটোত অলপ গাখীৰ আছে পিকচাৰখনটো তোমালোকে চোৱা গ্লাছটোত বহুতখিনি গাখীৰে আছে তাৰমানে ইয়াত এ লিটিল হ'ব দেয়াৰ ইজ এ লিটিল মিল্ক ইন দি গ্লাছ 3 নম্বৰটো চোৱা চি ড্ৰেংক দি লিটিল মিল্ক ইন দি গ্লাছ যে গ্লাছটোত থকা গাখীৰখিনি তাই খালে যিখিনি গাখীৰ আছিলে গোটেইখিনি খালে গতিকে যেতিয়া থকা গোটেইখিনি বস্তুৰ কথাই বুজায় তেতিয়া ডি লিটিল হয়
এতিয়া কেইটামান ইম্পৰ্টেণ্ট এক্সাম্পল লৈ আহিছোঁ যাতে তোমালোকৰ কনচেপশ্যনটো ক্লিয়াৰ হয়। নাম্বাৰ 1টো চোৱা, বিনা ডাজ নট গেট ডেছ টাইম ফৰ ষ্টাডিজ, ব্ৰেকেটত আছে মেনি আৰু মাছ। এতিয়া আমি চাম প্ৰথমতে য'ত ব্লেংকটো আছে তাৰ পিছত কি আছে, টাইমৰ কথা মানে সুধিছে। এতিয়া মেনি আৰু মাছৰ মেনিটো কাউণ্টেবলৰ লগত হয়, মাছটো আনকাউণ্টেবলৰ লগত হয়। এতিয়া মই তোমালোকক বুজাওঁতে কৈছিলোঁ যে টাইমটো আনকাউণ্টেবল বুলি ধৰা হয়, সেয়ে তাৰ আগত বহিব মাছ। নাম্বাৰ 2, ডু ইউ হেভ ডেছ বুক অন এষ্ট্ৰলজি। এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয়। ইয়াৰ ব্ৰেকেটত আছে এনি আৰু চাম। এতিয়া মই বুজাওঁতে তোমালোকক কৈছিলোঁ যে ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ হয়, সেয়ে ইয়াত হ'ব ডু ইউ হেভ এনি বুক। নাম্বাৰ 3, ডেছ অফ দি অৰেঞ্জেছ ৱেৰ ৰোটেন, ব্ৰেকেটত আছে মেনি আৰু মাছ, আৰু ইয়াত চেণ্টেন্সটোত আছে অৰেঞ্জেছটো কাউণ্টেবল নাউন, সেয়ে ইয়াত বহিব মেনি। নাম্বাৰ 4, আই ৰিচিভ ডেছ এনকাৰেজমেণ্ট ফ্ৰম মাই পেৰেণ্টছ, ব্ৰেকেটত আছে মেনি আৰু মাছ, ইয়াত আছে এনকাৰেজমেণ্ট হ'ল এটা আনকাউণ্টেবল নাউন, মানে উৎসাহিত কৰা বা সাহস দিয়া, গতিকে তাৰ আগত হ'ব মাছ। নাম্বাৰ 5, দেয়াৰ ইজ ডেছ জুচ ইন দি গ্লাছ, ব্ৰেকেটত আছে এনি চাম, এইটো এটা পজিটিভ চেণ্টেন্স, সেয়ে চাম জুচ। নাম্বাৰ 6, ৰাম হেজ নট ডেছ মাৰ্বলছ, ব্ৰেকেটত আছে এনি আৰু মেনি, এইটো নিগেটিভ চেণ্টেন্স, নট আছে, সেয়ে মাৰ্বলছৰ আগত এনি বহিব। ডেছ অফ দি বয়জ ৱেৰ ৰিৱাৰ্ডেড, ব্ৰেকেটত আছে ইচ এভৰি এনি, এটা নিৰ্দিষ্ট সংখ্যক বুজাইছে, অফ দি থাকিলে বিশেষকৈ তাৰ আগত ইচহে হয়, ইচ অফ দি বয়জ। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আৰু কেইটামান এক্সাম্পল দি দিছোঁ যাতে তোমালোকে ডিটাৰমিনাৰখিনি আৰু ভালকৈ বুজি পোৱা, আৰু এই এক্সাম্পলখিনি বিশেষকৈ ক্লাছ 7, 8, 9, 10 সকলো ক্লাছৰে কুৱেশ্যন পেপাৰৰ পৰা বাছি দিছোঁ, আৰু ক্লাছ 10ৰ ষ্টুডেণ্টখিনিৰ কাৰণে যাতে হেল্প হয় তাৰ কাৰণে SSLCৰ কুৱেশ্যন পেপাৰৰ পৰাও কৰাই দিছোঁ। আশা কৰোঁ তোমালোকে ডিটাৰমিনাৰৰ ব্যৱহাৰ বুজি পাইছা আৰু নিজেও কুৱেশ্যন বেংক, টেষ্ট পেপাৰ আদিৰ পৰা কৰিবলৈ যত্ন কৰিবা। আজিলৈ আহোঁ, আকৌ এটা নতুন টপিক লৈ পুনৰ আহিম। সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'বোৰ চাই থাকিবা যাতে কোৰ্চটো তোমালোকৰ আগবাঢ়ি থাকে, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।